স্বাগতম জনাইছোঁ বন্ধুসকল। আজি এটা সুন্দৰ ভিডিঅ' পুনৰ আপোনালোকৰ কাষলৈ লৈ আহিছোঁ। মই সমলয় মাহেকে ইয়েলচনী সম্পাদক কৌন কৰে। আজিৰ ভিডিঅ'টোত ছাত্ৰ ছাত্ৰীসকলে আকস্মিক বক্তৃতা প্ৰতিযোগিতাত কেনেকৈ অংশগ্ৰহণ কৰিব আৰু অংশগ্ৰহণ কৰি তাৰ পৰানো কেনেকৈ সুফল পাব পাৰে সেই বিষয়ে আজিৰ ভিডিঅ'ত আমি দফা দফাকৈ আলোচনা কৰিম। আহক তেতিয়াহ'লে বন্ধুসকল পলম নকৰি এতিয়া সেই ভিডিঅ'টোৰ মাজলৈ যাওঁ। আমি সাধাৰণতে ছাত্ৰ ছাত্ৰীসকলে যেতিয়া যিকোনো আকস্মিক বক্তৃতাৰ প্ৰতিযোগিতাত তেওঁলোকে অংশগ্ৰহণ কৰে, তেওঁলোকে তাত প্ৰথমে যেতিয়া তেওঁলোকে মঞ্চলৈ আমন্ত্ৰণ কৰে, সেই মুহূৰ্তত তেওঁলোকে এটা ধীৰ সুস্থিৰে গৈ সেই স্থানত ৰৈ তেওঁলোকৰ সেই প্ৰতিযোগিতাত তেওঁলোকে অংশগ্ৰহণ কৰিব লাগে। এইটো এটা দৰকাৰী কথা, কিয়নো বিচাৰকসকলে এই কথাখিনিও প্ৰথমতে লক্ষ্য কৰে। তাৰ পাছতে সেই প্ৰতিযোগীজনৰ হাতত পৰেহি এটা কাৰ্ড বা তেওঁলোকক এটা কাৰ্ড টানিবলৈ দিয়া হয়। আৰু যেতিয়া কাৰ্ড এটা টানে, তাত এটা নিৰ্দিষ্ট বিষয় এটা স্পষ্টকৈ তাত লেখা থাকে। আৰু সেই বিষয়টোৰ তেওঁলোকে যদি ছাত্ৰজনে যদি ভালকৈ জানে, তেতিয়াহ'লে সেই বিষয়টো তেওঁ ক'বলৈ প্ৰস্তুত হ'ব লাগে। আৰু যদিহে সেই বিষয়টো অলপ সন্দেহন হৈ আছে, তেওঁৰ এটা খোকোজা আছে বিষয়টোৰ ওপৰত, তেতিয়াহ'লে দ্বিতীয়টো তেওঁলোকে টিকেট তাৰ পৰা টানিব পাৰে আৰু তাৰ পৰা টানি দ্বিতীয়টো এটা বিষয় তেওঁ বাছি ল'ব পাৰে। সেই বন্ধুসকল, এইখিনিতে ছাত্ৰ ছাত্ৰীসকলৰ যে মন কৰিবলগীয়া কথা যে সেই বিষয়টোৰ ওপৰত যেতিয়া বিষয়টো এটা বস্তু পাব, বিষয়বস্তুটো পাব, সেই বিষয়বস্তু তেওঁ তাৎক্ষণিকভাৱে এটা মনৰ মাজত তেওঁ গোটেই বিষয়বস্তু তেওঁ খুব দ্ৰুতগতিত তেওঁ নিজকে এটা ভাল ধৰণে সজাই ল'ব লাগে। তাৰপিছত সজাই লোৱাৰ পাছতে মনৰ ভিতৰতে কথাখিনি সজাই লোৱাৰ পাছত তেওঁ আকস্মিক বক্তৃতাটো আৰম্ভ কৰিব লাগে। আৰু আকস্মিক বক্তৃতাটো আৰম্ভ কৰোঁতে প্ৰথমেই বিশেষভাৱে আমাৰ প্ৰতিযোগিতাৰ লগত যিসকল জড়িত থাকে বা মঞ্চত যিসকল থাকে, সেইসকলক আমি ইয়াৰ পৰা সম্বোধন প্ৰথমে কৰিব লাগে। সেইখিনিতো বিচাৰকসকলে বিশেষ মনোযোগ দিয়ে। আৰু সেই সম্বোধন সুন্দৰভাৱে কৰাৰ পাছত বিষয়বস্তুৰ মাজলৈ এটা ভেদাকৈ আগবাঢ়িব লাগে। আৰু বিষয়বস্তুৰ যিটো বিষয়বস্তু পৰে, ধৰি লওক সেই ছাত্ৰজনৰ ভাগত পৰিলে পানী। এতিয়া পানী বিষয়টো তেওঁ পোনছাতে মোৰ ভাগত পৰিছে পানী বুলি নহৈ, তেওঁ পানীনো কি আৰু পানী ইয়াৰ বৰ্ণনাখিনি দি এটা মানুহৰ মাজত এটা বা শ্ৰোতা মণ্ডলীৰ মাজত এটা কৌতূহল ৰাখিব লাগে। আৰু কৌতূহল যদি ৰাখিব পাৰে, তেতিয়া শ্ৰোতামণ্ডলী আগ্ৰহ হৈ যায় যে বিষয়টোনো কি, এই বিষয়ে তেওঁলোকে জানিব বিচাৰে। আৰু সেই জানিবলৈ বিচাৰোঁতেই তেওঁলোকে বিষয়টো কথাখিনি শুনি আগবাঢ়ি গৈ থাকে। সেইকাৰণে বন্ধুসকল, যে আমি মন কৰিব লাগে যে পোনছাতে এই বিষয়বস্তু পোনছাতে কৈ দিব নালাগে, অলপ কৌশলপূৰ্ণভাৱে সেই বস্তুটো উজ্জ্বল ৰাখি আমি সেই বিষয়টোৰ বিষয়ে আমি আগবাঢ়ি গৈ থাকিব লাগে। আৰু এইখিনিতে আকস্মিক বক্তৃতাত এটা গুৰুত্বপূৰ্ণ কেইটামান কথা যে আমি তাত ভাষণটো মানুহৰ মনোগ্ৰাহী কৰিবলৈ ইয়াত আমি বিশেষ ব্যক্তিৰ উক্তি আমি তাত সন্নিৱিষ্ট কৰিব পাৰোঁ। কেতিয়াবা কবিতাৰ পংক্তি আমি তাত সন্নিৱিষ্ট কৰিব পাৰোঁ, বা ঠিক তেনেধৰণে আমি কেতিয়াবা গীতৰ এটা কলিও আমি তাত সন্নিৱিষ্ট কৰিব পাৰোঁ। এইবিলাক কথাই আচলতে ভাষণটো অতি শ্ৰুতিমধুৰ কৰি তোলে আৰু সকলো শ্ৰোতা দৰ্শক শুনিবৰ কাৰণে তেওঁলোকৰ শুনি আচলতে ভাল পায়। আৰু সেয়েহে আমি এই কথাখিনি বক্তৃতাৰ মাজত আমি সন্নিৱিষ্ট কৰিবলৈ পৰাপক্ষত আমি চেষ্টা কৰিব লাগে। প্ৰিয় বন্ধুসকল, তেনেধৰণে বক্তৃতাটো আমি সুন্দৰভাৱে উপস্থাপন কৰাৰ পাছত শেষতো আমি কোনো এটা বিশেষ উক্তিৰে বা কবিতাৰ কলিও আমি সামৰণি মাৰিব পাৰোঁ, বা কোনো আশাব্যঞ্জক কথাৰে, এটা পজিটিভ কথাৰে আমি সেই ভাষণটো সামৰণি মাৰিব লাগে। আৰু তেনেধৰণে এটা সুন্দৰভাৱে আকস্মিক বক্তৃতাৰ বিষয়টো উপস্থাপন কৰিব লাগে। এই ধৰণে যদি ছাত্ৰ ছাত্ৰীসকলে আকস্মিক বক্তৃতাত তেওঁলোকৰ বিষয়বস্তুটো ধুনীয়াকৈ উপস্থাপন কৰে, তেতিয়াহ'লে নিশ্চয় যিসকল বিচাৰক থাকিব, বিচাৰকসকলৰ তেওঁলোকে মন আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব। আৰু তেওঁলোকে, মই আশাবাদী যে তেওঁলোকে এটা ভাল তাত স্থান পাবলৈ সক্ষম হ'ব। সেই বন্ধুসকল, সেয়েহে আজি আকস্মিক বক্তৃতাৰ ওপৰত এই কথাখিনিকে সুন্দৰভাৱে আপোনালোকক অৱগত কৰিলোঁ। অনাগত দিনত আৰু এনেধৰণৰ ভিডিঅ' লৈ আহিম।
বিশেষভাৱে বক্তৃতাৰ ওপৰত এই চেনেলত মই বহু ভিডিঅ' ৰাখিছোঁ, আপোনালোকে নিশ্চয় চাব পাৰে। তেতিয়াহ'লে বন্ধুসকল, আহক সকলোৱে হাতে হাত মিলাই আগবাঢ়ি যাওঁ এই ধুনীয়া পৃথিৱীখন সুন্দৰ চিন্তা আৰু কৰ্ম